ঘনবা কলেজ মহাবিদ্যালয় আজি নতুন লাইব্ৰেৰী এটা আধাখিলা আছিল। এই আধাখিলা অনুষ্ঠানত মোক আমন্ত্ৰণ জনাইছিল আধাখিলা কৰিবৰ কাৰণে। আৰু মোৰ লগত আছিল আমাৰ মৰমৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মা ডাঙৰীয়া আৰু বিশিষ্ট সাংবাদিক, বিশিষ্ট নাগৰিক প্ৰতাপ হাজৰিকা ডাঙৰীয়া, তিৱা ছাত্ৰ শাখিত পৰিষদৰ মন্ত্ৰী সদস্য মোৰ ভাতৃ পূৰ্ণিমা শইকীয়া ডাঙৰীয়াকে প্ৰমুখ্যে কৰি বিশিষ্ট ব্যক্তিসকল আছিল আৰু অধ্যক্ষ আছিল এই বিদ্যালয়, শিক্ষক শিক্ষয়িত্ৰী আছিল আৰু ছাত্ৰ ছাত্ৰীসকল আছিল। সকলোকে মই শুভেচ্ছা জনাই যে আজি বহুদিনীয়া সমস্যা এটা এই মহাবিদ্যালয়ৰ সমস্যা এটা সমাধান হৈছে। আৰু লগে লগে মোক এটা দাবী কৰিছিল যে এই বিদ্যালয় আৰু এটা অভাৱ আছে, চাইকেল ষ্টেণ্ডবিলাক ছোৱালীবিলাক ল'ৰাবিলাক মটৰচাইকেল অনা থোৱাৰ কাৰণে বহুত অসুবিধা। যে মই MLA ফাণ্ডৰ পৰা মই 10 লাখ টকা ঘোষণা কৰি আহিছোঁ। এইটোৱে আজি মূল উদ্দেশ্য। যিটো আচলতে আজি লাইব্ৰেৰী হ'ব, এই লাইব্ৰেৰীত আচলতে কিমান টকাৰ আছে? এইটো আছিল আমাৰ 1,16 লাখ। এই নতুন যিটো লাইব্ৰেৰী ইয়াতে বিভিন্ন বছৰ থাকিব, অকল লাইব্ৰেৰী বুলি কথা নহয়, আৰু 3 মহিলা হ'ব। গতিকে এটা ডাঙৰ এইটো কাৰণে আজি মহাবিদ্যালয় এটা ভাল পবিত্ৰ দিন। এই লাইব্ৰেৰীটোৰ যিটো ঘৰ, সেই ঘৰটো নিৰ্মাণ হ'ব আৰু এই ঘৰটো মডাৰ্ণ লাইব্ৰেৰী হিচাপে ব্যৱহাৰ কৰিব পাৰে। সকলো ধৰণৰ যেনেকৈ লাইব্ৰেৰী ব্যৱস্থা থাকিব, সকলোখিনি সুবিধা কৰিব পৰাকৈ ঘৰটি নিৰ্মাণ হ'ব। আৰু ইয়াত যিহেতু দিনক দিনে যিটো নতুন ধাৰা আহিছে লাৰ্ণিং, সেই লাৰ্ণিঙৰ সকলো ব্যৱস্থাখিনি সামৰিব পৰাকৈ ইয়াত কেইবাটাও কোঠালি দি মেইন লাইব্ৰেৰী হল ইত্যাদি দি নিৰ্মাণ কৰাৰ প্ৰস্তুতি চলোৱা হৈছে। আৰু এই নিৰ্মাণৰ প্ৰস্তুতিত বিশেষকৈ অসম চৰকাৰ, আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰী আৰু শিক্ষা বিভাগৰ সকলোৱে মিলি এই ব্যৱস্থাটো আমাৰ মহাবিদ্যালয়ৰ কাৰণে কৰি দিছে। তাৰ বাবে মই তেখেতসকলক, অসমৰ শিক্ষা বিভাগক, অসম চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জনাইছোঁ। আৰু এই লাইব্ৰেৰী নিৰ্মাণৰ যিটো ব্যৱস্থা আছে তাৰ ডায়েগ্ৰাম ইত্যাদি দিয়া আছে। আজি আধাৰশিলাৰ সম্যক ব্যৱস্থাপনাহে হ'লগৈ। এতিয়া তাৰ নিৰ্মাণ কাৰ্যটো ভালকৈ আমি সকলোৱে মিলি চোৱা চিতা কৰিম। আপোনালোকেও লগ দিব আৰু এই সুন্দৰ লাইব্ৰেৰী এটা আমি নিৰ্মাণ কৰি উলিয়াম, যিটো আমাৰ মৰিগাঁৱৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে এটা উপযোগী স্থান হ'ব অধ্যয়নৰ। আনুমানিক কিমান দিনৰ ভিতৰত এই লাইব্ৰেৰী হ'ব? এই লাইব্ৰেৰীটো অহা বছৰ ইমান সময়ত হয়তো আমি সেই লাইব্ৰেৰীটোৰ ভৱনটো ল'ব পৰা অৱস্থালৈ আহিম। চৰকাৰৰ যিটো ব্যৱস্থাপনা আছে সেই ব্যৱস্থাপনা মতে এবছৰৰ ভিতৰত নিৰ্মাণ কাৰ্য পূৰ্ণ হৈ উঠিব বুলি মই হাউচফেডৰ ফালৰ পৰা এইটো নিৰ্মাণ কৰা হ'ব। অসম চৰকাৰৰ হাউচফেডে নিৰ্মাণ কৰিব। নিৰ্মাণৰ গোটেই দায়িত্বটো চৰকাৰৰ হাউচফেডৰ। আমি মহাবিদ্যালয়খনে লাইব্ৰেৰীখন এটা ৰেডিমেড ঘৰহে পাম, যাৰ ওপৰত আমি লাইব্ৰেৰীৰ নতুন ব্যৱস্থাপনাখিনি সমূহ কৰিব পাৰিম।